অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ উদ্যোগত ছবিগৃহ মুকলি পঞ্চাবৰীৰ জোৰাকী কমপ্লেক্সত শুভ উদ্বোধন কৰা হয় আইডিও ছবিগৃহ উদ্বোধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপক অনুনাদৰ শুভ মুক্তি ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমে প্ৰযোজনা কৰিছিল অনুনাদ বাৰে চহৰীয়া ভাওনা তথ্যচিত্ৰখনো প্ৰদৰ্শন কৰা হয় পুনৰ এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ আৰু আপোনালোকক এই মুহূৰ্তত সেই দৃশ্য দেখুৱাইছোঁ অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ উদ্যোগত ছবিগৃহ মুকলি কৰা হয় পঞ্চাবৰীৰ জোৰাকী কমপ্লেক্সত শুভ উদ্বোধন কৰা হয় আইডিও ছবিগৃহ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ চলচ্চিত্ৰ উন্নয়ন নিগমে আইডিও নামৰ 240খন আসনযুক্ত বোলছবি গৃহ এটা নিৰ্মাণ কৰি উলিয়াইছে ইয়াত অত্যাধুনিক সাউণ্ড টেকনলজিও বিশেষকৈ ডলবি সাউণ্ড অনা হৈছে ছবিৰ প্ৰিমিয়াম বা সৰু দৰ্শকক ছবি দেখুৱাব বিচাৰিলে এই ছবিগৃহটো যথেষ্ট হেণ্ডি হ'ব কামত আহিব মই চলচ্চিত্ৰ উন্নয়ন নিগমক ধন্যবাদ জনাইছোঁ অধ্যক্ষ সীমান্ত শেখৰ ডাঙৰীয়া আৰু উপাধ্যক্ষ আলক্ষ্য বৰুৱা ডাঙৰীয়াক এই প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ বাবে আৰু অনাগত দিনত অসমীয়া চলচ্চিত্ৰৰ উন্নয়নৰ বাবে বা চলচ্চিত্ৰ জগতখনক আগবঢ়াই নিবলৈ আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা আকৌ এবাৰ দোহাৰিছোঁ সীমান্ত শেখৰক আপোনালোকে সুধিলে ভাল পাব 5টা নতুন চিনেমা হল আমি বনাই সম্পূৰ্ণ কৰিছোঁ 9টা চিনেমা হল আমি মেৰামতি কৰাৰ কাৰণে সহায় বঢ়াইছোঁ কিন্তু আমি আৰু বেছি কৰিব খোজোঁ চিনেমা হল তাৰ বাবে আমি প্ৰচেষ্টাও লৈছোঁ পুঁজি আদিও আছে খালি আমাৰ যিসকল এণ্টাৰপ্ৰিনিয়ৰ আছে তেওঁলোক আগবাঢ়ি আহিব লাগে চৰকাৰৰ লগত বুজাবুজি চুক্তি কৰিব টেকনলজি নাথাকে বা চিনেমাৰ প্ৰডাকশ্যন ভাল নহয় একেজন দৰ্শকে হিন্দী চিনেমা দাক্ষিণাত্যৰ চিনেমা আৰু অসমীয়া চিনেমা তিনিটা যেতিয়া পাৰ্থক্যটো খুব বেছি সন্মুখলৈ আহে তেতিয়া সাধাৰণতে দৰ্শকজনৰ এটা ৰিলাক্টেঞ্চি এটা হয় সেইকাৰণে মই ভাবোঁ যে টাইম আহিছে এতিয়া টেকনলজিক ব্যৱহাৰ কৰা খুব ভাল কৰি আমি টেকনলজিক আগবঢ়াই লৈ যোৱা আৰু লগত আমাৰ পৰম্পৰা দুইটাৰ এটা ভাল চিনাৰ্জি এটা কৰিব মই ভাবোঁ যে তেনেকৈ আমি ভৱিষ্যতত আগবাঢ়িব একোটা মই ভাবোঁ যে একোটা আত্মঘাতী ব্যৱস্থা কেইদিনমান আগতে যতীন বৰাৰ চিনেমাখন ওলালে মোৰ চোৱাৰ সুবিধা নহয় চিনেমাখনক লৈ বিজেপি কংগ্ৰেছ এতিয়া যদি বিজেপিয়ে কংগ্ৰেছ কৰিব লাগে আমি চব বিজেপিৰ মানুহক কৰিলেহেঁতেন যে চিনেমাখন চাব লাগে চবেই চাব গ'ল চিনেমাখন হিট হ'লহেঁতেন কিন্তু এটা পাৰ্টি বুলিহে চাব গ'ল আৰ্টিষ্টিক বুলিতো আৰ্ট বুলিতো চাব নগ'ল সেই ঠিক তেনেধৰণে আজিকালি এই ধৰণৰ এটা নতুন পৰম্পৰা ফেচবুক ছ'চিয়েল মিডিয়াত আৰম্ভ হৈছে যিটো চলচ্চিত্ৰ উদ্যোগটোৰ বাবে বিপদৰ ঘটনা মই ভাবোঁ যে তেনেকুৱা সৰু সৰু কামবিলাকৰ পৰা আমি দূৰত থাকিব লাগে কাৰণ লং টাৰ্ম আমাৰ এফেক্ট বহুত হৈ যায় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত